জুবিনক মদেৰে নহয় গানেৰে জীয়াই ৰাখক জনজাতীয় মানুহৰ দোহাই দি একাংশই কৰিছে উদ্ভাণ্ডলি হৰপ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত লাইক কৰি জুবিন গাৰ্গক নেৱাৰ বাবে এইখন ভিডিঅ'ৰ কমেন্ট বক্সত লিখক #justice4jubin garg এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ জুবিনক মদেৰে নহয় গানেৰে জীয়াই ৰাখক জনজাতীয় মানুহৰ দোহাই দি একাংশই কৰিছে উদ্ভাণ্ডলি শেহতীয়া ঘটনাৰাজিক লৈ হৰপ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ সন্মুখত জুবিনৰ সৃষ্টিক জীয়াই ৰখাটো দায়িত্ব আৰু গানৰ মাজেৰে নাহৰ ফুলৰ মাজেৰে জুবিনক জীয়াই ৰাখিব লাগিব এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু একাংশ উদন্ত লোকে মদেৰে জুবিনক এক পৰিচয় দিব খুজিছে আৰু জনজাতীয় লোকে ব্যৱহাৰ কৰা পানীয়ক মদৰ লগত তুলনা নকৰিব হেয়া পৰম্পৰাগত পানীয় কিন্তু জনজাতীয় মানুহৰ দোহাই দি মদৰ উদ্ভাণ্ডলি নচলিব জুবিনক ভালপোৱা মানুহে জুবিন ক্ষেত্ৰক তীৰ্থস্থানলৈ ৰূপান্তৰ কৰক জুবিনক মদেৰে নহয় গানেৰে জীয়াই ৰাখক বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়া ঘটনাৰাজিক লৈ হৰপ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ সন্মুখত জুবিনৰ সৃষ্টিক জীয়াই ৰখাটো আমাৰ দায়িত্ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছো অনেক খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব ৱাক অফ আইন বিজেপি আৰু আৰএছএছক হুংকাৰ তেজস্বী যাদৱৰ এই মুহূৰ্তৰ খবৰ জনাইছে এটি ডাঙৰ খবৰ ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব ৱাক অফ আইন বিজেপিয়ে বনোৱা ৱাক অফ আইন নচলিব বিহাৰত বিজেপি আৰু আৰএছএছক হুংকাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ বিহাৰত আৰজেডিৰ চৰকাৰ আহিলে নিষিদ্ধ কৰা হ'ব ৱাক অফ আইনক মুছলমান সমাজলৈ গেৰেণ্টি এইবাৰ আৰজেডিৰ নেতা তেজস্বী যাদৱৰ আৰু লালু প্ৰসাদৰ শাসনকালত সংঘাত লগাবলৈ সাহস হোৱা নাছিল বিজেপি আৰু আৰএছএছৰ মুছলমানক প্ৰতাৰণা কৰি অনা আইন বিহাৰত নচলিব ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব বিজেপি চৰকাৰৰ ৱাক অফ আইন আৰু বিজেপিয়ে বনোৱা ৱাক অফ আইন নচলিব এতিয়া বিহাৰত বিজেপি আৰু আৰএছএছক হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে বিহাৰত আৰজেডিৰ চৰকাৰ আহিলেই নিষিদ্ধ কৰা হ'ব ৱাক অফ আইনক আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ দিনত বেলেগ আৰু ৰাতি বেলেগ কোনে কৰিছে এই কাম এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ দিনত বেলেগ আৰু ৰাতিত বেলেগ দেখিবলৈ পোৱা যায় নিশা একাংশ সুৰাসক্ত লোকে জুবিন ক্ষেত্ৰলৈ গৈ সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ দিনত প্ৰকৃত অনুৰাগীয়ে শ্ৰদ্ধা জনোৱাৰ পৰিৱৰ্তে নিশা উদ্ভণ্ডলিৰ সৃষ্টি একাংশ সুৰামত্ত যুৱকৰ জুবিন ক্ষেত্ৰত উদ্ভণ্ডলি কৰি প্ৰকৃত জুবিন অনুৰাগীক হতাশগ্ৰস্ত কৰিছে একাংশই আৰু একাংশ সুৰামত্তৰ উদ্ভণ্ডলিৰ বাবে প্ৰশাসনে জাৰি কৰিবলগীয়া হৈছে এছঅপি আৰু সেই এছঅপি নামানে একাংশ সুৰামত্ত যুৱকে জুবিন ক্ষেত্ৰত অশ্লীল মাত কথাৰে প্ৰথমে দুই পক্ষৰ দুৰ্বাদল কাজিয়াৰ দেখিবলৈ পোৱা গৈছে আৰু জুবিন ক্ষেত্ৰত তৰ্কযুদ্ধৰ পিছত হয় প্ৰচণ্ড মাৰপিট আৰু সমগ্ৰ দৃশ্য হৈছে বন্দী কেমেৰাত আৰু ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ দিনত বেলেগ আৰু ৰাতি হ'লে বেলেগ দেখিবলৈ পোৱা যায় আৰু একাংশ সুৰাসক্ত লোকে জুবিন ক্ষেত্ৰলৈ গৈ সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ সপোনৰ চিনেমা জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালেৰ ইটোৰ পিছত সিটোৰ ৰেকৰ্ড ভংগ এঘণ্টাত প্ৰায় ৩,০০০ টিকটৰ অগ্ৰিম বুকিঙৰ ৰেকৰ্ড কৰিছে জুবিন গাৰ্গৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালে এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ ৰৈ ৰৈ বিনালেৰ ইটোৰ পিছত সিটোৰ ৰেকৰ্ড ভংগ এঘণ্টাত প্ৰায় ৩,০০০ টিকটৰ অগ্ৰিম বুকিং আৰু মুক্তিৰ পূৰ্বে জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে ৰচিছে এক অভিলেখ দক্ষিণাত্যৰ ছবিক পিছ পেলাই ট্ৰেণ্ডিঙৰ শীৰ্ষত এতিয়া জুবিনৰ ছবি ৰৈ ৰৈ বিনালে ৰাজ্যৰ প্ৰায় সংখ্যক ছবিগৃহত নাই এতিয়া টিকট বিচাৰি জুবিন অনুৰাগীৰ মাজত লাগিছে এতিয়া হাহাকাৰ ৰাজ্যৰ ৯৪টা ছবিগৃহত প্ৰতিদিনেই
56টা দৰ্শনীত চলিব ৰৈ ৰৈ বিনালে আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ছবিগৃহত মুক্তি পাব ছবিখনে বিশ্বৰ 10খন দেশত শুভ মুক্তিৰ পৰিকল্পনা কৰা হৈছে ৰৈ ৰৈ বিনালেৰ আৰু অসমৰ প্ৰতিটো চিনেমা হলৰ লগতে অৰুণাচল মেঘালয় মণিপুৰতো মুক্তি লাভ কৰিব চিনেমাখনে আৰু অহা 31 অক্টোবৰৰ পূৰ্বেই কেইবাদিনলৈ টিকটৰ বুকিং শেষ হ'ব আৰু পুৱাৰ পৰা নিশালৈ সকলো শ্ব'তে এতিয়া হাউচফুল দেখিবলৈ পোৱা গৈছে ৰৈ ৰৈ বিনালেৰ ইটৰ পিছত হিটৰ ৰেকৰ্ড ভংগ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এঘণ্টাত প্ৰায় 3000 টিকটৰ অগ্ৰিম বুকিঙৰ অভিলেখ কৰিছে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে আৰু মুক্তিৰ পূৰ্বেই জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে ৰচিছে অভিলেখ